আগতে আছিল দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ ব্যৱস্থা আছিলে যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা আমাৰ যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বা প্ৰমোদ বড়ো ডাঙৰীয়াই হওক যেহেতু প্ৰথম আগতে যেহেতু শান্তিৰ পৰিৱেশ নাছিলে গতিকে শান্তিৰ পৰিৱেশ যেতিয়া নাছিলে যি অশান্তিত ভুগিছিলে তেওঁ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে বসবাস কৰিছিলে কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দায়িত্ব লোৱাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দায়িত্ব লোৱাৰ পিছত আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ দায়িত্ব লোৱাৰ পিছত মই ভাবোঁ যে সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে ইতিমধ্যে উন্নীত হৈছে তাৰ মাজত আগন্তুক দিনত যাতে যে সকলো বিটিআৰৰ আমি যে সমভাগী আমি সকলো বিটিআৰৰ উন্নয়নৰ সমভাগী যাতে হ'ব পাৰোঁ বিটিআৰক যি আমি লৈ পেলাই যি সপোন দেখিছোঁ এই সপোনত যাতে সকলোৱে অংশীদাৰ হ'ব পাৰে তাৰ কাৰণে আমি আগন্তুক দিনত এই বিটিআৰখন সৰ্বাংগ সুন্দৰকৈ সজোৱাৰ বাবেহে আচলতে আমি বিজেপি ইয়াতে নিৰ্বাচনত অংশগ্ৰহণ কৰিম বিজেপিয়ে এনেকুৱা কাউন্সিলৰ এখনৰ নিৰ্বাচনলৈ বিজেপিৰ বিশেষ সম্পৰ্ক নাই কিন্তু যে বিজেপি থাকিলে যে শান্তি যে আহে এইটো নিশ্চিত ৰূপত সকলোৱে গম পাইছে যাৰ কাৰণে বিটিআৰবাসী ৰাইজৰ দাবীৰ বাবে সন্মান জনাই আমি একেবাৰে 100% ইয়াতে উজাৰি পৰিছোঁ 100% আমি এতিয়া আত্মনিয়োগ কৰিবলৈ বিচাৰিছোঁ আমি দুইটা দলৰ লগত বিশেষকৈ আমি যুঁজিম কংগ্ৰেছৰ লগত যুঁজিম যাতে কংগ্ৰেছে যাতে খোপনি পুতিব নোৱাৰে ইয়াতে কাৰণ কিয় কংগ্ৰেছ যিহেতু এই মুহূৰ্তত মই দেখিছোঁ কংগ্ৰেছ দেশৰ শত্ৰু অসমৰ শত্ৰু বাক্সাৰ শত্ৰু বিটিআৰৰ শত্ৰু গতিকে কংগ্ৰেছে যাতে কোনো পধ্যে যাতে ইয়াতে যাতে খোপনি পুতিব নোৱাৰে সেইটো বিটিআৰৰ ভৱিষ্যতৰ স্বাৰ্থৰ প্ৰতি সেইটো আমি অধিক নজৰ ৰাখিম আমি আৰু বাকী আমাৰ সমদূৰত্বত UPPL আৰু BPFৰ লগত আমি সমদূৰত্বত থাকিম আৰু কোনো এটা দলকে আমি ৰাজনৈতিকভাৱে আক্ৰমণ নকৰাকৈ আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম গতিকে আমাৰ উন্নয়নেই হ'ব মূল আমাৰ শ্লোগান বিটিআৰৰ উন্নয়ন বিটিআৰৰ শান্তি এই দুটা শব্দ লৈ পেলাই আমি আগন্তুক দিনত নিৰ্বাচনত অংশগ্ৰহণ কৰিম যদি UPPL BPF যদি একত্ৰিত হয় তেতিয়া ফাৰ্ষ্ট ক্ৰেডিট গোজ টু নৰেন্দ্ৰ মোদী ছেকেণ্ড ক্ৰেডিট গোজ টু অমিত শ্বাহ থাৰ্ড ক্ৰেডিট গোজ টু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাৰণ সেইটো যে আজি যে এই যে শান্তিৰ পৰিৱেশ যে বিৰাজ কৰিছে আজি উন্নয়নৰ যে পৰিৱেশ বিৰাজ কৰিছে আজি ইমান দিনে যদি 70টাৰে থকা দুটা দলে একত্ৰিত যদি হয় কিহৰ কাৰণে একত্ৰিত হ'ব ওলাইছে নিশ্চিত ৰূপত তেওঁলোকৰ শান্তি আৰু উন্নয়নৰ কাৰণে একত্ৰিত হ'ব বিচাৰিছে আৰু আমিতো শান্তিৰ বাহকে আমিতো শান্তিৰ সৃষ্টিকৰ্তা ইয়াতে বিটিআইডিত যদি শান্তিৰ যদি প্ৰথম গছজোপা যদি ৰুইছিলে তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত ইয়াতে ৰাজনাথ সিং ডাঙৰীয়াই 14 চনত আহি পেলাই প্ৰথম গছজোপা ৰুইছিলে পৰৱৰ্তী সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজে আহিলে অমিত শ্বাহ ডাঙৰীয়া নিজে আহিলে গতিকে ভাৰতবৰ্ষই হওক বা অসমৰ প্ৰতিগৰাকী দায়িত্বত থকা ব্যক্তিসকলে বিটিআইডিৰ শান্তি আৰু উন্নয়নৰ কাৰণে কাম কৰি গৈছে গতিকে এই ক্ষেত্ৰত যদি তেওঁলোকে যদি একত্ৰিত হয় বিজেপিৰ কাৰণে আনন্দৰ ইয়াতকৈ আনন্দ বেলেগ একো হ'বই নোৱাৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ